আর সকলকে কাম করে বিশ্বাস করতে ইয়ার এগেইনস্ট আমার যে পার্টির ক্যান্ডিডেট করে লইছে এটা কি করে আমার লোকাল মানে গ্রাস রুট ভাটো আমি কমন মান দে আর কমাই চিন্তা তো আজি এই চিৰাং ডিস্ট্রিক্ট অন্তর্গত ফরেস্ট গেস্ট হাউসৰ কনফারেন্স হলত আমাৰ ওল্ড বিটিআর ইন্টেলেকচুয়াল মিটিং হৈছিল। তো আগামী যেটো বিটিআর ইলেকশন এই বিটিসি ইলেকশন লৈ তো আমি আলোচনা কৰিলোঁ যে কিমান পাৰ্টিটা দিব আৰু ক'ত দিব এইটো আমি আলোচনা কৰিলোঁ আৰু এই আলোচনা কৰাৰ মাধ্যমে আমি এটা লিষ্ট MCMLA ব্লক লিষ্ট বনাইছোঁ আৰু এই MCMLA লিষ্টটো আমি ষ্টেট পৰ্যায়লৈ পঠাই দিম আৰু ষ্টেট পৰ্যায় কি কৰে ইয়াৰ ওপৰতে আমি ধৰি লওঁ এটা মিটিং বহি বা এটা ষ্টেট লেভেলৰ কমিটি বহি পেলাই ডিসাইড কৰিব আৰু এই হিচাপত আমি বিটিসিৰ নিৰ্বাচন খেলোৱাৰ কাৰণে মানে ৰেডি হৈ আছোঁ। সমাগত বিটিসি নিৰ্বাচন আপোনালোকৰ প্ৰস্তুতি কেনে? আগামী বিটিসি ইলেকশনত চাব গেলে আমাৰ ধৰি লওঁ 30টা সমষ্টি দিব বিচাৰিছোঁ আৰু এই 30টা সমষ্টিৰ ভিতৰত আমাৰ জ্যেষ্ঠ অংশটো বহুত ভাল। ধৰি লওঁ আমি ভাবিছোঁ কি কমে 12টাৰ পৰা 15টা সিট আমি আদায় কৰিব পাৰিম আৰু আমাৰ বিটিসিৰ ইলেকশনত 15টা জিতাৰ পিছতে মানে আমি এটা কিং মেকাৰ হ'ব বুলি আমি আশা কৰিছোঁ আৰু আমাৰ নলোৱাকৈ বিটিসি চৰকাৰটো বনাব নোৱাৰে এইটো আমি আশা কৰিছোঁ। বিটিসি নিৰ্বাচন আপোনালোকে ৰাজ্যৰ মাজত কি লৈ যাব? বিটিসি নিৰ্বাচনৰ পিছত যদি আমি গভৰ্ণমেণ্ট বনাব পৰা যায় তেতিয়াহ'লে আমি এটাই চিন্তা চৰ্চা কৰোঁ যেটো আজিকালি যে সরকার চলাই আছে এওঁলোকে ধর্ম বিভাজন, জাতি বিভাজন, খাস কমিউনিটি বিভাজন, উচ্ছেদ বিভাজন এইবিলাক চলাই আছে। তো এইবিলাক আমি প্ৰটেকশ্যন কৰিম যে কোনো ঠাই কোনো ইয়াত কোনো মানে কি কয় এটাক বিভাজন কৰিব নোৱাৰে, জাতি বিভাজন কৰিব নোৱাৰে, আমি শান্তিপূৰ্ণ কাম কৰিব পাৰে, সকলোৱে মিলি পেলাই গভৰ্ণমেণ্ট বনাব পাৰে, সকলোৱে লগত মানে জাতি গোষ্ঠী মিলি জুলি আমি ইয়াত ভাগ কৰিব পাৰে এইটো আমি আশা কৰিছোঁ। বিটিসি নিৰ্বাচনত আপোনালোকে কেইটা সমষ্টিত প্ৰাৰ্থী আগবঢ়াব? বিটিসি নিৰ্বাচনত আমি অলপ আগতে কৈছোঁ নহয় আমি 30টা সমষ্টি মানে চিন্তা চৰ্চা কৰি আছোঁ। ইয়াৰ মাজত আমি আৰু আলোচনা কৰিম কিমানটা ফাইনেল হ'ব এটা আমি এটা টাৰ্গেট কৰিছোঁ। 30টা সিটটো আমি প্ৰাৰ্থীতা দিম।